এই পৃথিৱীয়ে সহ্য কৰিব এতিয়া আমি আহি আছোঁ ভাওনা চাবলৈ বেংগলোৰত প্ৰথমবাৰৰ বাবে আমি ভাওনা চাম আৰু আমাৰ দেহাইটো জীৱনত প্ৰথমবাৰ ভাওনা চাব ন দেখা হয় নহয় প্ৰথমতে সি ভাওনাটো পোৱা নাই এতিয়া ভাৱনা চাবলৈ আহোঁ ভাৱনা চাবলৈ আহোঁ কৈ আছে আৰু এইফালে আমাৰ লগত আহিছে ভাইটিহঁত আৰু এইফালে আমাৰ ড্ৰাইভাৰ অঁ পাপা ড্ৰাইভাৰে পূৰা চলোৱা ব্যস্ত আমি আৰু পূৰা তেনেকুৱা ঘৰতে ল'বা ভালকৈ পঢ়িব লাগিব আকৌ তেনেকুৱা ডাঙৰ ডাঙৰ ঘৰ ল'বলৈ হ'লে ঘৰ লগাই বোলে তেনেকুৱা ডাঙৰ ডাঙৰ বস্তুবিলাক দেখিছিলোঁ তেনেকুৱা এটা ঘৰ ল'ব সি ডাঙৰ হ'লে ভালকৈ পঢ়িলেহে সি তেনেকুৱা ঘৰ ল'ব পাৰিব জানো কোন অঁ পাৰিব আকৌ আৰু আমি এতিয়া আহি আছোঁ প্ৰায় আমাৰ তাত 2 ঘণ্টামান সময় লাগিব পাওঁতে মানে আমি অকণমান বোলো আগতীয়াকৈ আকৌ যিহেতু প্ৰথমবাৰ আহিছে ট্ৰেফিক জামো হ'ব পাৰে সেইকাৰণে অকণমান আগতীয়াকৈ আছে আৰু ভাওনা পালে দেখুৱাম ভাওনা কেনেকুৱা হৈছে আৰু বেংগলোৰত প্ৰথমবাৰ চাবলৈ আহিছোঁ আপোনালোককো দেখুৱাম কেনেকুৱা ভাওনা হয় অৱশেষত জেগাৰ পালোহি কিন্তু DRDO হলটো বিচাৰি পোৱা নাইকিয়া আমি যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ এতিয়া ভাইটিহঁত গৈছে ইফালে সিফালে ওলাই গৈছে যে ক'ত পায়নো কি কথা সুধিবলৈ আৰু এইফালে মানুহজন আছে ককা এজন পাইছে ককাজনকে সুধিছে দিছে নেকি হয়তো এড্ৰেছটো তেতিয়াহ'লে আৰু গৈ পামগৈ আধাশেষকৈ এতিয়া আমি আহি পালোহি মানুহক সুধি এইফালে চাদৰ মেখেলা পিন্ধা মানুহ এগৰাকীক দেখিলোঁ আৰু সুধিলোঁ বোলো ক'ত হয় আহি ক'লে বোলে ইয়াতে হয় বুলি ক'লে বহুত বেছি ভাল লাগিছে আৰু আচলতে ডাঙৰ কথা এটা হ'ল কি মই যিটো বেগ লৈ আহিছিলোঁ তাত পইচা পাতি আনিছিলোঁ সেই বেগটো মানে মই ঘৰতে থৈ আহিলোঁ একোবত মানে কিবা এটা পাহৰিছিলোঁ আনিবলৈ যাওঁতে পিছকোবত বেগটো গৈ তাতে থ'লোঁ এতিয়া হাতত মানে 1 টকা এটা বুলিবলৈও নাইকিয়া আৰু ইয়াক সকলো নামিছোঁ এইফালে ভিডিঅ' কৰি আছোঁ
মোৰ আজন্ম সাধনৰ সফলতা আদৰৰ শান্ত হোৱা দাদা। কোন তুমি দেৱী আচম্বিতে আহি পুত্ৰ বুলি শুনালাহি মধুৰ বচন বাৰু যে কি নোহোৱা জানিবৰ নাই প্ৰয়োজন বৃদ্ধ পূজা শেষ হ'ল মোৰ বাকী থকা পূজাৰ অঞ্জলি চৰণত দিওঁ উপহাৰ মাতৃৰূপে কৰিবা গ্ৰহণ পাণ্ডৱ জননী তুমি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ নহয় তেজলিপ্ত সূৰ্যৰ নন্দন আৰু মই কুন্তি সঁচাকৈয়ে জননী তোমাৰ আৰু তুমিও তো তাৰ মাতা গংগাৰ পুত্ৰই যদি পিতৃৰ কথা শুনিব থাকে তেন্তে মাতৃৰ কথা নুশুনাকৈ নাথাকে গান্ধাৰী মোক কোনে মাতি পঠাইছিলা? মই তোক মাতিছিলোঁ দুৰ্যু ৱাই কিয় মাতিছিলা? যুদ্ধত আমাৰ পৰাজয় সৈন্য ছত্ৰভংগ পৰাজয় হৈছে এতিয়া ভাওনা শেষ কৰি বাহিৰলৈ আহিলোঁ আৰু বোলো অকণমান বাহিৰৰ পৰা আহোঁ আৰু আমাৰ অসমৰ যিকোনো ইয়াত মানে খাদ্য বেছি আছে দোকানবিলাকত কাপোৰৰ পৰা আদি কৰি শাক পাচলি মানে চব ভোট জলকীয়ালৈকে তাৰে অকণমান চালোঁ কিবাকিবি কেইটামানো কিনিলোঁ তাৰপিছত তাৰ পৰা কিবাকিবি কেইটামান কিনি আনিলেও বাৰু ভিডিঅ'টো কৰা নহ'লে সেয়েহে অকণমান ভিডিঅ'টো আপোনালোককো দেখুৱাওঁ আমাৰ অসমৰ যিকোনো মানে লাড়ু পিঠা তিল পিঠা ঘিলা পিঠা পৰা আদি কৰি তিলৰ লাড়ু লস্কৰা লাডু সকলোবোৰ আৰু আমাৰ ইয়াত চব অসমৰ পৰা আহিছে অসমৰ দোকানীয়ে হয় আৰু মানে সকলোৱে কিনিছে ভোট জলকীয়া দেখিছে ইমান বেছি ধুনীয়া লাগিছে সকলোবোৰ পোৱা যায় নেমু টেঙালৈকে লাই শাকলৈকে তাৰে চালোঁ আৰু এইকেইটা 5টা ভোট জলকীয়াত কেইটকা 100 টকা হয় আমাৰ অসমত চাগে অকণমান কম হ'ব ইয়াতকৈ তাৰপিছত সেয়া চাই মেলি আহিলোঁ ভাওনা চাওনা শেষ কৰি তাৰপিছত ইমান বহুত বেছি ভোক লাগিছে হোটেলত সোমালোঁ প্ৰায় 11:30-12টামান বজাত হ'ব তেতিয়ালৈ হোটেলৰ সকলোবোৰ বোলে আদায় হ'ল খালী আছে পনীৰ পালক আছে আৰু ৰুটি আছে তাকে আমি সকলোৱে খালোঁ আৰু আহোঁতে ইমান বেছি মুঠ